তো এয়া মই মানে ভাত খাব আৰম্ভ কৰিছোঁ এনেকৈ বিচনাতে খাওঁ মানে আজি ঘৰৰ পৰা আনিছিলোঁ মাছ আছে মাছ 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 চাওক এই অলপ মানে বেলেগ টাইপৰ মাছ আৰু চ' এই আছে খাৰ এয়া কঁঠালৰ গুটি খাৰ আৰু এয়া জিকা ভাজি চ' মোৰ ৰুমটো চাওক অলপমান দৰ্জা চৰ্জা মাৰি থৈ যাব আহিব পাৰে না সেইকাৰণে আৰু মানে চ' সেই আৰু দিয়ক কালি মই কেম্পাছটো দেখাম দিয়ক আপোনালোকক So, mana finally guys, মই লাইলা কৈছোঁ হাড় মূৰ আছোঁ so ইমান জলদি ক'লে ওচৰ চুবুৰীয়া ডিষ্টাৰ্ব হয় so ভাত খাব ধৰিছোঁ এতিয়া so কালি যাম কেম্পাছটো দেখুৱাম অলপমান so মই বেক কেমেৰাত অন কৰি দেখাই দিছোঁ কি আছে ভাতৰ লগত ফাইনেলি এই মাছ পিচ যিটো মাছৰ মানে কাটা থাকে না কাঁইট আমি নামনি ঘৰ ভিতৰত কাটা বুলি কওঁ এই যিটো মাছৰ কাঁইট আছে না সেইটো চুই কিন্তু মানে খাই বিৰাট টেষ্টি লাগে গোটেই মাছখিনি খাই লওক এই কাঁইটডাল পুৰা একদম মাছখিনি গুচাই ল'ব সাংঘাতিক টেষ্টি মজা একদম কালি মই যাম কেম্পাছটো অলপমান দেখাব চেষ্টা কৰিম আজি ভাত খোৱা ভিডিঅ' চাহ খোৱা ভিডিঅ'ই দিলোঁ আৰু উপায় নাই এটা কথা কওঁ ইউটিউবত এটা হৈছে ভিডিঅ'বিলাক নহা হৈছে কিবা হৈছে নাজানো আৰু তো এই কাঁইটডাল মজা লাগে একদম মানে সাংঘাতিক মই স্পেচিয়েলি খুব ভাল পাওঁ খাৰ খুব টেষ্টি হৈছে হাতটো এনেও মানে মাছৰ এইটো ৰেচিপি মাছ থাকিলে খুব টেষ্টি লাগে খাই গালি চালি দিব দেই মই বাৰে বাৰে কৈ আছোঁ কিন্তু আজি ট্ৰাই কৰিছোঁ তো হাতটো খাই খুব টেষ্টি তো মাছৰখিনি আছে আৰু বেছি যদি চিঞৰিও কথা কওঁ এটা নাপায় মানে আৰু ওলাই দিব আৰু ইয়াৰ পৰা চ' সেইকাৰণে লাহে লাহে য'ত যি মানে পৰিৱেশ পৰিস্থিতিৰ লগত খাপ খোৱাকৈ চলিব লাগিব উপায় নাই চ' মানে ফাইনেলি বহুত দিন অহা নাই ইয়াতে মানে স্পেচিয়েলি বানপানীৰ কাৰণে চ' এনেকৈ ভ্লগ বনাই হ'লেও অলৰেডি দিলোঁৱে এইটো ভিডিঅ' মানে হয়তো কালি বা পৰহি আপলোড দিম চ' সেই ৰ'ব চ' ফাৰ্ষ্ট সোমাই ল'লোঁ এনেকৈ চ' মানে ফাইনেলি আছে আজি ক্লাছ কৰিব ন ভাইটি দিছ ইজ জ্যোতিৰ্ময় আৰু দিছ ইজ কম্বা চ' সেনেকৈ বহুত আছে আৰু দিয়ক মানে এতিয়া কি হ'ল জানানে চবেই গ'ল মানে ভাত খাব মই এতিয়া কি কৰিম আৰু মই ইয়াতে বহি আৰু এনেই আছোঁ আৰু কি কৰিম আৰু ভাবিলোঁ অলপমান ভিডিঅ'টো দেখাওঁ আৰু অলপমান চুলি তুলি ষ্টাইল দিম ওপৰৰ জনক চিন্তি পূৰা এইটো এণ্ট্ৰি পথ এতিয়া প্ৰথমতে সোমাই কিনে এইটো পাব পশুধন উদ্যমিতা আৰু এইবিলাক চাৰ কলৰ গাড়ী চ' এনেকৈ সোমাই কিনে বোলে সুৰাই চাদা মাৰি আছে নেকি বাৰু যি নহওক চ' এনেকৈ সোমাই গ'লোঁ এনেকৈ সোমাই কিনে চিধাই মানে আমাৰ এইটো ৰুম ট্ৰেইনিং য'ত হয় আমাৰ ইয়াতে এইটো ফুলনি আছে ফটো চটো উঠে ছোৱালীবিলাকে বেছি ফটো উঠে পূৰা একদম কেতিয়াবা কাৰণে ক্লাছৰ হেৰি নহ'লে ইয়াতে ফটো উঠি থাকে ইয়াতে পূৰা একদম আৰু ৰিল চিল বনায় চ' নাম নকওঁ দিয়কচোন কোনে কোনে উস্তাদ ৰিল বনোৱাত চ' ইয়াতে মানে মজা একদম মানে এটা মজা ভিউ হেৰি কৰি আছে চ' চাওক এইটো মানে ওপৰৰ আমাৰ এইটো য'ত আমাৰ ট্ৰেইনিং হয় তাৰে এইটো ওপৰৰ পাত খুব ডিচেণ্ট এটা লুক আৰু খুব ডিচেণ্ট আৰু মানে জাকা চাণ্ডাৰ একদম মানে চাওক না এতিয়া মানে ট্ৰেইনিং ৰুম এইটো চ' এইটো চবেই মানে আৰু কথা কৈ আছে গান গাই আছে চ' এইটো আমাৰ ভাই নগাঁও ভাই এইটো নগাঁৱত ঘৰ ইয়াৰ বাৰু যি নহয় এইটো ৰুম বি তাৰমানে মই 8 আৰু এইটো ৰুম বিত চ' এনেকৈ আড্ডা মাৰি আছে ক্লাছ যেতিয়া ছাৰ বাইদেউসকল নাহে চ' এইটো হ'ল মানে পূৰা মানে হোষ্টেল কেম্পাছ এইটো এনেকৈ যায় অলপমান দূৰতে হোষ্টেল পায় চ' এইটো হোষ্টেল চ' মানে ৰাইট চাইডে হ'ল মানে অফিচৰ কোৱাৰ্টাৰ আৰু লেফ্ট চাইডে হ'ল হোষ্টেল আছে এইটো বইজ হোষ্টেল চ' মজা একদম এই কিবা মেলি দিছে টাৱেল হওক কিবা হওক বাৰু যি নহওক চ' এনেকৈ এটা ধুনীয়া আৰু গাড়ী চাওক না একদম পূৰা একদম হোষ্টেলৰ ল'ৰা ছোৱালীবিলাকে গাড়ী চাড়ী আনে পূৰা একদম বাৰু যি নহওক ইয়াতে এখন কেণ্টিন মাজৰখন কেণ্টিন চ' এনেকৈ এইবিলাক হোষ্টেল আছে এইটো লেচুতল মজা একদম হোষ্টেলৰ ওপৰৰ পৰা একদম মজা ভিউ এটা লেচুতলৰ পৰা ইয়াতে ল'ৰা ছোৱালীবিলাকে খেলা খেলে বিভিন্ন ধৰণৰ এইটো কেণ্টিন কোনোবা খাব গ'ল নেকি ইয়াতে বাৰু যি নহওক কেণ্টিনৰ খানা পূৰা ডিচেণ্ট হয় আপোনাৰ যদি মানে বেমাৰ আজাৰ হৈ আছে ভাল হৈ যাব মজা কেণ্টিনৰ খানা হয় চ' পূৰা একদম ভাল আৰু মজা একদম এইটো মেঘালয় পাহাৰ এখন দেই মেঘালয় পাহাৰ পূৰা একদম চ' সাংঘাতিক এটা মানে পৰিৱেশ প্ৰাকৃতিক পৰিৱেশৰ মাজত আমি ট্ৰেইনিংটো প্ৰায় সমাপ্ত হ'বৰে হ'ল আৰু অলপ দিন আছে 20 দিনমান আছে নেকি